আৰু ইফালে নাম প্ৰসংগৰে আজি কাৰ্যালয়ত প্ৰৱেশ কৰিছে মন্ত্ৰী বিমল বৰাই। নাম প্ৰসংগৰে সকলো শুভ কামৰ আৰম্ভণি কৰাটো আমাৰ পৰম্পৰা। গুৰুজনাৰ আদৰ্শৰে আধ্যাত্মিক কাৰ্যসূচীৰে আজি কাৰ্যালয়ত প্ৰৱেশ কৰোঁ। ৰাইজে প্ৰদান কৰা গুৰুদায়িত্ব পালনৰ বাবে আগবঢ়া প্ৰাক্ষণত এই কাৰ্যসূচী। জুলাইৰ প্ৰথমতে অসমলৈ এগৰাকী প্ৰভাৱশালী অতিথিৰ আগমন ঘটিব। তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰতো অসম অনাগত দিনত লাভ কৰিব অনন্য যাত্ৰা। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে 5,80,000 কোটি টকাৰ চুক্তি সম্পাদন হ'ব। এই চুক্তিৰ মাধ্যমেৰে ইতিমধ্যে 2 লাখ কোটি টকাৰ অধিক পুঁজিৰ বিনিয়োগ কৰা হৈছে। ৰাজ্যৰ ঝুমুৰ, বিনন্দিনী, বাগৰুম্বা, দহোৰ দৰে কাৰ্যসূচীয়ে অসমক প্ৰদান কৰিছে। এই কাৰ্যসূচীবোৰে এক অনন্য মাত্ৰা। 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব'ৰে আদৰণি জনোৱা হ'ব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিক। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ হ'ব শীঘ্ৰেই। ব্যক্তিগত সহায়ক সন্দৰ্ভতো মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া। পূৰ্বৰে পৰা চলি আছে এই নিয়ম, কেৱল এই নিয়ম মুখ্যমন্ত্ৰীয়ে পুনৰ সোঁৱৰাই দিছে বুলি বিমল বৰাই আজিৰ দিনটোত মন্তব্য কৰিছে। এইগৰাকী অতি খুব বহু দিনৰ সুদীৰ্ঘ অপেক্ষাৰ অন্তত আহিবলগীয়া এই অতিথিজনক আদৰিবৰ কাৰণে আমাৰ প্ৰয়াস পূৰ্ণগতিত চলিছে। আমি প্ৰায় 4 কিলোমিটাৰ জোৰা এটা সাংস্কৃতিক ৰোড শ্ব'ৰে আমি তেখেতক অসমলৈ আদৰণি জনাম। তেখেত আমাৰ বিমানবন্দৰত নমাৰ পিছৰ পৰা তেখেতে 4 কিলোমিটাৰ সুদীৰ্ঘ এক পথ অতিক্ৰম কৰি আহিব। সেই পথত আমি তেখেতৰ সন্মানাৰ্থে আদৰণি জনাবৰ কাৰণে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যিসমূহ সাংস্কৃতিক যিসমূহ সমল আছে, বৈভৱ আছে, আমাৰ যিসমূহ নৃত্য গীত আছে, সেইসমূহে আমি আদৰণি জনাম। তেনেধৰণে ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতৰ কাৰ্যক্ৰম হ'ব আৰু সেই কাৰ্যক্ৰমৰ সময়ছোৱাটো যাতে আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আনন্দ সুন্দৰ ৰূপ সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পায়। কাৰণ আপোনালোকে দেখিছে গুৱাহাটী, উত্তৰ গুৱাহাটী এখন সুন্দৰ দলং তাতে নিৰ্মাণ হৈছে। তাতে কামাখ্যা, নীলাচল পাহাৰ তাত অৱস্থিত, কাষত উমানন্দ, এই ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত। অন্যহাতে আমাৰ চৰকাৰৰ তৰফৰ পৰা কম দিনৰ ভিতৰত ৰিভাৰ বেংকত যি সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিখিনি আমাৰ উদ্যোগ আমি গ্ৰহণ কৰা হ'ল, তাতে সেইসমূহ তাতে